স্মৃতি গ্ৰন্থখিনি উন্মোচন কৰাৰ আগত মাননীয় নীৰেণ দাস দেৱক দুষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। দলাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে এখন স্মৃতি গ্ৰন্থ এখন উলিয়াইছে আৰু সেই স্মৃতি গ্ৰন্থখন মই আনুষ্ঠানিকভাৱে আজি মুকলি কৰিম। স্মৃতি গ্ৰন্থখনে সোঁৱৰাই দিব যে এই চনত কি হৈছিল দলাইগাঁও বিহু। আমাৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন খেল ধেমালি চব দুই এদিনৰ ভিতৰতে নাইকিয়া হৈ যায়, কিন্তু স্মৃতি গ্ৰন্থখন যদি ৰাখি থয় সেইটো যুগ যুগ চলি থাকিব। কোন সময়ত কোনে কি কৰিছিল, কোনে গীত গাইছিল, কোন সভাপতি আছিল, কোন সম্পাদক আছিল, সেই কথাখিনি সোঁৱৰাই দিব স্মৃতি গ্ৰন্থখনে। স্মৃতি গ্ৰন্থই সদায় স্মৃতি ৰক্ষা কৰে আৰু আমি এটা সময়ত 100 বছৰ পিছত হ'লেও কোনোবাই ইয়াত সোঁৱৰণ কৰিব যে 2024 চনত সভাপতি আছিল বজেন ৰায়। এই স্মৃতি গ্ৰন্থখনে কৰে, বেলেগে কিন্তু ক'ব নোৱাৰে। সেইকাৰণে স্মৃতি গ্ৰন্থ সদায় 2-3 পেজৰ হ'লেও এখন উলিয়াব লাগে আৰু স্মৃতিটো ধৰি ৰখাত যাতে সহায় কৰে। যে আজি এখন স্মৃতি গ্ৰন্থ গগনা উলিওৱা হৈছে, অতি কম সময়ৰ ভিতৰত সৰুকৈ ওলোৱা হৈছে আৰু এই ভাষা ইউজ কৰা হয় সেইবিলাক সদায় তই মই এইবিলাকে কৰা হয়। যেনে আপোন, নিজৰ আপোন শব্দবিলাক ইয়াত উচ্চাৰিত হয়। গতিকে তই থাকিলে সিপাৰে মই থাকিলে মাজতে নদীখন বয়, নদীখনৰ কথা আহিল, মানুহৰ কথা আহিল। নৈৰে বুকুতে পুথিখন এই গগনা স্মৃতি গ্ৰন্থখিনি মই আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ।